মোৰ পাছফালে থকা লোক নিৰ্মাণ বিভাগৰ এইটো কাৰ্যালয়ৰ পৰাই টিয়কৰ কলিয়াপানীস্থিত আইন মহাবিদ্যালয়ৰ ঠিকাৰ কাম লাভ কৰিছিল ঠিকাদাৰ মৌচুম বৰাই। কিন্তু আইন মহাবিদ্যালয়ৰ ৬০% কাম সম্পূৰ্ণ হৈছেহে মাত্ৰ। এই সময়ছোৱাতে আইন মহাবিদ্যালয়খনৰ দেৱালত বৃহৎ বৃহৎ ফাট মেলা পৰিলক্ষিত হৈছে। ইতিমধ্যে প্ৰথম দিনাৰ পৰাই এই বাতৰি সবিস্তাৰে ND24ত সম্প্ৰচাৰ কৰা হৈছিল। আমাৰ টিয়কৰ সতীৰ্থ সাংবাদিক অঞ্জন প্ৰকাশ আৰু উজনি অসমৰ ব্যুৰ কৌস্তভমণি কাকতীয়ে ইতিমধ্যে এই সন্দৰ্ভত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিছিল। আৰু যেতিয়া আমি কাৰ্যবাহী অভিযন্তা ৰুবি ভূঞাৰ লগত কথা পাতিছিলো, সেই ৰুবি ভূঞাই কিন্তু বৰ বিশেষ উত্তৰ দিয়া পৰিলক্ষিত হোৱা নাই। মোৰ পাছফালে থকা এইটো লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় যোৰহাট জিলা ক্ষেত্ৰীয় গৃহ সংমণ্ডলৰ আৰু এইটো কাৰ্যালয়ৰ পৰাই ঠিকা লাভ কৰিছিল ঠিকাদাৰ মৌচুম বৰাই। কিন্তু পৰৱৰ্তী সময়ত আচলতে ঠিকাদাৰ মৌচুম বৰাই আইন মহাবিদ্যালয়ৰ কাম কেনেদৰে কৰিলে সেয়া সৰ্বজন বিদিত। আইন মহাবিদ্যালয়খনৰ ৬০% কাম সম্পূৰ্ণ হওঁতেই আচলতে বৃহৎ বৃহৎ ফাট মেলা পৰিলক্ষিত হ'ল দেৱালত। আৰু তাৰ পাছতেই যেতিয়া তদন্ত ঘোষণা কৰা হ'ল, তদন্তৰ নামত কিন্তু সেই বৃহৎ বৃহৎ ফাট মেলা অংশত বগা আৰু ক'লা ৰং দি ঢাকিবলৈ চেষ্টা কৰিলে ঠিকাদাৰ মৌচুম বৰাই। আৰু ইয়াৰ উপৰিও কিন্তু তেওঁ যি শাস্তি পাব লাগিছিল, ঠিকাদাৰ মৌচুম বৰাই শাস্তি পাব লাগিছিল, শাস্তিৰ বিনিময়ত কিন্তু তেওঁ যোৰহাটত লাভ কৰিছে এটাৰ পাছত আনটো প্ৰকল্পৰ কাম। ইতিমধ্যে যোৰহাটৰ কেইবাটাও প্ৰান্তত 15ৰ পৰা 20টা প্ৰকল্পৰ কাম লাভ কৰিছে ঠিকাদাৰ মৌচুম বৰাই। কিন্তু এইগৰাকী মৌচুম বৰালৈ ইমান দৰত কিয় অভিযন্তাগৰাকীৰ তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কাৰ্যবাহী অভিযন্তা ৰুবি ভূঞাৰ নাম এই মুহূৰ্তত সাঙুৰ খাইছে। কাৰ্যবাহী অভিযন্তা ৰুবি ভূঞাই ৰক্ষণাবেক্ষণ দিছে নেকি মৌচুম বৰাক, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। যিহেতু মৰিয়নিৰ বিধায়ক, এই ক্ষেত্ৰত নাম হয়তো আহিব পাৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আশীৰ্বাদ আছে নেকি মৌচুম বৰাৰ ওপৰত, এই ক্ষেত্ৰও প্ৰশ্ন উত্থাপন হৈছে। কিয়নো ৬০% কাম সম্পূৰ্ণ হৈছেহে মাত্ৰ। ৬০% কাম সম্পূৰ্ণ হওঁতেই কিন্তু আইন মহাবিদ্যালয়খনত কেৰুণ লগা পৰিলক্ষিত হৈছে। আৰু এইজন মৌচুম বৰাৰ যদি কামৰ খতিয়ান ল'বলৈ যোৱা হয়, প্ৰতিটো প্ৰকল্পতে কিন্তু এনেধৰণৰ কেৰুণ লগা পৰিলক্ষিত হৈছে। মৰিয়নিত জগন্নাথ ভৱন বুলি এটা ভৱন এইজন ঠিকাদাৰ মৌচুম বৰাৰ অধীনতে নিৰ্মাণ কৰিছিল। আৰু সেই জগন্নাথ ভৱন নামৰ যিটো ভৱন তেওঁ নিৰ্মাণ কৰিছিল, তাতো কিন্তু কেৰুণ লাগিছিল, বন্ধ কৰি দিয়া হৈছিল কাম কাজ। কিন্তু এইগৰাকী মৌচুম বৰাই কোনো ধৰণৰ শাস্তিৰ সন্মুখীন নহয়। শাস্তিৰ পৰিৱৰ্তে কিন্তু মৌচুম বৰাই এটাৰ পাছত আনটো প্ৰকল্প যোৰহাট জিলাত লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া বহু প্ৰশ্ন উত্থাপন হৈছে। যিহেতু কাৰ্যবাহী অভিযন্তা ৰুবি ভূঞা আৰু মৌচুম বৰাৰ ঘৰ একেখন গাঁৱতে, তেওঁলোক কলেজতো একেলগে পঢ়া, সেইবাবে আচলতে এক ঘৰুৱা সম্বন্ধতে এইগৰাকী কাৰ্যবাহী অভিযন্তা ৰুবি ভূঞাই ৰক্ষণাবেক্ষণ দিছে নেকি মৌচুম বৰাক, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও আয়ুক্তৰ সন্মিলনত জিলা আয়ুক্তগৰাকীকো এই সন্দৰ্ভত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছিল। আৰু তাৰ পাছতে তদন্তৰ নামত কিন্তু সেই যিসমূহ বৃহৎ বৃহৎ দেৱালত ফাট মেলিছিল, সেই বৃহৎ বৃহৎ ফাটসমূহত বগা আৰু ক'লা ৰং দি ঢাকিবলৈ চেষ্টা কৰা হৈছে। তদন্তৰ নামত শাস্তি তেওঁ সিমানেই পাইছে। শাস্তিৰ পৰিৱৰ্তে কিন্তু যোৰহাট জিলাখনত এটাৰ পাছত আনটো প্ৰকল্পৰ কাম লাভ কৰিছে মৌচুম বৰাই। আৰু এই সমগ্ৰ ঘটনাটোত সচেতন মহলে তদন্ত দাবী উত্থাপন কৰিছে। এক যদি সূক্ষ্মভাৱে তদন্ত হয়, নিয়াৰিকৈ যদি তদন্ত হয়, হয়তো এই মৌচুম বৰাক ৰক্ষণাবেক্ষণ দিয়া কেইবাগৰাকীও শীৰ্ষ এই অভিযন্তাৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়া বা কেইবাগৰাকীও নেতাৰ নাম হয়তো আহিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।